হাজা কুয়া সাকে আকি করিলাই কত মামুনি হইতে বাজে মহাভূ মঙ্গলে রত্নর মন্দিরে প্রদাবিলা কৌতুহলে রাম রাতি বনৰ নাৰী গণে ধৰিলা যোগান বিমানে চৰিলা বিপ্ৰ মহেন্দ্ৰ সমান ফোনে বসিলা মলিন বস্ত্ৰ বইলা দিব বাস জীৱয়ল কালে তনু কৰয় প্ৰকাশ দেখিলে কবি দেখিতো গৃহৰ আৰম্ভ শত সংখ্যা সুভেতাত স্ফটিকৰ স্তম্ভ মন্দিৰ যেন জলে ৰত্নময় অতিদন্ত কাটি সাজি আছে কাকচয় সুবৰ্ণৰ ৰতনে নানা কাময় আছে কৰি তাত সজ্জা সাজি হংস তুলি আছে পৰি অনুযায়ী প্ৰকাশ সদাহাৰ ওপৰত ভঙনা পকলে জাতিষ্কাৰ ৰাম মুকুট মুৰাৰী থোপা হালে চাৰি কাছে ৰত্নৰ প্ৰদীপ ছয় প্ৰকাশতে আছে ৰাম হেন দত্ত ধবলা চামৰ ধৰি কৰে দুয়ো পাকে ডাকি ছয় বিষ্ণুৰ সাদৰে কনক ৱাকন ছয় জলে শাৰী শাৰী ওপৰে কোমল হংস তুলি আছে পাৰি দেৱ ভৈদ্য বস্তু যন্ত্ৰ আশ্ৰয় পাৰ আছে কোটি কত মণি মাণিক ভাণ্ডাৰ ৰাম ৰাম হেনংগী হও শপদতে সিয়া দিজ বৰ একচিতে মনত গুণত নিৰন্তৰ নয় ধৰ্মৰ মোৰ ভৈলয়ে নগতি ইন্দ্ৰটোই অধিক ময়ো লভিলো সম্পত্তি মনে গুণি আকলিতে কৃষ্ণেৰে কাৰণ সদায় দৰিদ্ৰ মই দুভাই গয়ধাম মুৰাইটো হইল মহাগৃহস্থ আগতে বড় কত যেতে আকে বগে পাও তব হেন জানাই আৰু না পাৰ কন পাও ৰামে থেকে নিশ্চয় আৰু জানিলো কাৰণ মহালক্ষ্মী পতি মুখ চাহিলাই আপন তাহাৰে কপাকে নিলিল মহাগৃহী ভকত জনৰ নাদ দেখে নবনিবি ৰাম নাহি আনহে তৈতো মহাসম্পদৰ যদুকুল কমলৰ কৃষ্ণে ভাস্কৰ নাথ দেৱ দৈৱ কি নন্দন মই আৰু গুৰু হৰি নিধিল নন্দন ৰাম দিবে কোন থল লক্ষ্মী পতি কৃপা মই ইটো মহাবিভূতি দকো নাহি কয় প্ৰভুৰে কপাকে কৰিলা পূৰ্ণ খেতি নাহে নাহে আনয়ে গোহাদিৰা কদিবি হেনো বাবলি বা ময়ো কইলো মাগি বা কওঁ সমস্ত ভূতৰ আত্মা কৃষ্ণে জানাতা কওঁ